Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 17 গোটা আৱৰ্জনা সলিড ওয়েষ্ট। গোটা আৱৰ্জনা মানে হৈছে কি আমি এভৰি ডে যিবোৰ অলাগতিয়াল বস্তু ঘৰৰ পৰা উলিয়াই দিওঁ সেইবোৰক গোটা আৱৰ্জনা বুলি কোৱা হয়। অপ্ৰয়োজনীয় সকলো বস্তুকে গোটা আৱৰ্জনাৰ ভিতৰত ধৰা হয়। যিমান বস্তু আছে আমি ব্যৱহাৰ কৰা যিমান বস্তু আছে যিবোৰ অপ্ৰয়োজনীয় হয় অলাগতিয়াল হয় সেই গোটেইবোৰকে গোটা আৱৰ্জনাৰ ভিতৰত ধৰা হয়। আৰু এই গোটা আৱৰ্জনাবোৰ পৌৰ এলেকাৰ আৱৰ্জনা মানে ক্ৰমে ঘৰুৱা তাৰমানে এই আৱৰ্জনাবোৰ যে আছে আৱৰ্জনাবোৰ ক'ৰ পৰা আহিব পাৰে, ঘৰৰ পৰা আহিব পাৰে। ঘৰৰ যেনেকুৱা পাকঘৰত যিবোৰ আমি যিবোৰ তৰকাৰীৰ বাকলি থাকে, তাৰপিছত ধৰা মিল্ক পেকেটৰ যিটো পেকেটটো যিটো ৰৈ যায়, তাৰপিছত পুতি জলসমূহ আৰু যিকোনো আননেচেচাৰী বস্তু যিবোৰ আমাৰ ঘৰৰ পৰা ওলাব পাৰে সেইবোৰক ঘৰুৱা গোটা আৱৰ্জনা বুলি কোৱা হয়। তাৰপিছত হৈছে কাৰ্যালয়, তাৰমানে অফিচসমূহৰ পৰা যিবোৰ গোটা আৱৰ্জনা ওলায়, তাৰপিছত মালঘৰ যিবোৰ ঘৰত দোকানসমূহত যিবোৰ মাল জমা কৰি ৰখা হয় বা যিকোনো সৰু সুৰা দোকানৰ পৰা বহুত ধৰণৰ পেকেজ তাৰপিছত প্লাষ্টিক বটল এইবোৰ যে ওলাই আহে এইবোৰ একোটা গোটা আৱৰ্জনা। তাৰপিছত শিক্ষা অনুষ্ঠান সমূহৰ পৰা বটল চটল যিবোৰ অলাগতিয়াল বস্তু গ্লভছ এইবোৰ লেবসমূহত যিবোৰ বস্তু ব্যৱহাৰ কৰা হয়, কাছৰ ধৰা কিবা কনিকেল ফ্লাস্ক যিবোৰ কেমেষ্ট্ৰি লেবত যিবোৰ বস্তু ব্যৱহাৰ কৰা হয় সেইবোৰ যেতিয়া ভাঙি চাঙি যায় সেইবোৰ যে আমাৰ কাৰণে অপ্ৰয়োজনীয় হৈ যায় সেইবোৰো হৈছে কি একোটা গোটা আৱৰ্জনা। তাৰপিছত চিকিৎসালয়ৰ পৰাতো বহুত গোটা আৱৰ্জনা ওলাই, আমি জানোৱে চিৰিঞ্জবোৰ, তাৰপিছত চেলাইনৰ বটলটো, চেলাইনৰ পাইপটো, তাৰপিছত মেডিচিনৰ যিটো পেকেট থাকে মেডিচিন খোৱাৰ পিছত সেই গোটেইবোৰে হৈছে কি একোটা গোটা বস্তু। ইয়াৰো উপৰি যিবোৰ উদ্যোগসমূহৰ পৰা কিছুমান গোটা আৱৰ্জনা ওলায়, যেনেকুৱা কয়লা উদ্যোগ, কয়লা ব্যৱহাৰ কৰা যিবোৰ উদ্যোগ আছে সেইসমূহৰ পৰা কয়লা, তাৰপিছত কাগজ, তাৰপিছত পলিথিন, প্লাষ্টিক, কাঁচ, ধাতু, ৰবৰ এইবোৰ, তাৰপিছত চামৰা, ডাঠ কাপোৰ, লৌহ ইত্যাদি সন্নিৱিষ্ট। এইবোৰ কিহৰ পৰা ওলায়? এইবোৰ হৈছে ইণ্ডাষ্ট্ৰিৰ পৰা ওলোৱা কিছুমান গোটা আৱৰ্জনা। তাৰপিছত খেতি পথাৰত যিবোৰ কিছুমান বস্তু ব্যৱহাৰ কৰা হয়, ষ্ট্ৰ, ফাইবাৰ্ছ, এইবোৰৰ যিখিনি অলাগতিয়াল অংশ ৰৈ যায় সেইবোৰো গোটা আৱৰ্জনাৰ ভিতৰত ধৰা হয়। তাৰপিছত কিছুমান আছে ইলেক্ট্ৰনিক ৱেষ্ট, তাৰমানে বৈদ্যুতিক শক্তিৰ সৈতে জড়িত যিবোৰ ৱেষ্ট আছে, যেনেকুৱা বেয়া হৈ যোৱা এটা কম্পিউটাৰ বা মোবাইল ফোন যিটো বেয়া হৈ গৈছে সেইটো কি বুলি ধৰা হয়, এটা গোটা ৱেষ্টৰ ভিতৰত, এটা গোটা আৱৰ্জনাৰ ভিতৰত ধৰা হয় আৰু ইয়াক ৱেষ্ট বুলি কোৱা হয়। গোটা আৱৰ্জনা পুৰিও শেষ কৰিব নোৱাৰি। যিবোৰ গোটা আৱৰ্জনা আছে যিবোৰ আমি পৰিলোঁ, কাগজ, পলিথিন, তাৰপিছত মোবাইল, কম্পিউটাৰ, এইবোৰক যদি পুৰি দিয়া হয় তাৰ পিছতো এইবোৰ পুৰি শেষ হৈ নাযায়। এইবোৰ পুৰি দিয়াৰ পিছত আধা পোৰা হৈ ৰৈ যায় আৰু আৱৰ্জনাত আকৌ মাখি, মহ, ডাঁহ আদিৰ জন্মস্থানহে তৈয়াৰ হয়। যিবোৰ আধা পোৰা হৈ ৰৈ যায় সেইবোৰত বৰষুণৰ পানী জমা হয়, মহে কণী পাৰে, তাৰ পৰা মহ, মাখি এইবোৰ বেমাৰ সৃষ্টি কৰা, বেমাৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱা যিবোৰ প্ৰাণী আছে সেইবোৰ প্ৰাণী সৃষ্টি হয়। গতিকে এই যিবোৰ গোটা আৱৰ্জনাসমূহ যে আছে, গোটা আৱৰ্জনাসমূহক দুটা পদ্ধতিৰ দ্বাৰা আমি ইয়াক কম কৰাৰ চেষ্টা কৰোঁ। যেনেকুৱা ডেইলি বেচিছত কি হয় যে মিউনিচিপালিটিৰ পৰা গাড়ী আহে, আমি যিটো ঘৰৰ পৰা প্ৰতিটো ঘৰৰ পৰা ডেইলি ৰাতিপুৱা এটা ডাষ্টবিন, ফুল এটা ডাষ্টবিন ওলায়, সেই ডাষ্টবিনটোক কি কৰে, মিউনিচিপালিটিৰ পৰা গাড়ী আহি পেলাই সেই ডাষ্টবিনটো কালেক্ট কৰে। কালেক্ট কৰাৰ পিছত ইয়াক কি কৰিব লাগে, ইয়াক ডিছপ'জেল কৰিব লাগে। এইটো যিটো ডিছপ'জেল সেইটো সিহঁতে কেনেকৈ কৰে, নহ'লে ইহঁতে ইয়াক লৈ গৈ পেলাই
এটা অপেন ফিল্ডত ইহঁতক জ্বলাই দিয়ে যিখিনি জ্বলিলে যিখিনি নজ্বলি কিন্তু ৰৈ যায় য'ত মাখি মহ এইবোৰৰ সৃষ্টি হয় আৰু নহ'লে ইহঁতক লৈ পেলাই কি কৰা হয় দ ঠাইত জমা কৰি ৰাখিলেও পৰিৱেশত গোটা আৱৰ্জনাৰ পৰা নিৰ্গত দূষিত পানী বা গেলা পচা বস্তু ভূপৃষ্ঠৰ পানীৰ স্তৰত প্ৰদূষক মিহলি কৰাৰ সন্দেহ থাকে সো ইহঁত কি হয় যে যদি গোটা আৱৰ্জনাসমূহক যদি মাটিত গাঁত খান্দি পেলাই তাতে যদি ৰখা হয় গাঁতৰ ভিতৰত যদি দিয়া হয় দি পেলাই তাৰ ওপৰত আকৌ মাটি দিয়া হয় তেতিয়াহ'লে ই কি কৰে ভূপৃষ্ঠৰ তলত যিবোৰ পানী থাকে যিবোৰ গ্ৰাউণ্ড ৱাটাৰ থাকে গ্ৰাউণ্ড ৱাটাৰসমূহত গৈ পেলাই ইহঁতে সেই পানীখিনিক প্ৰদূষিত কৰে দৈনিক উৎপাদিত তেনে আৱৰ্জনা পুতিবলৈ বহু ঠাইৰ প্ৰয়োজন হয় সো যদি আমি পুতি ৰাখোঁ এনেকুৱা ধৰণৰ আৱৰ্জনাসমূহক তাতে আৰু এটা প্ৰব্লেম আহে যে আমাৰ যিটো লেণ্ডফিল আছে যিটো ঠাই আছে আমাৰ জনসংখ্যা বৃদ্ধিৰ কাৰণে ঠাই অতি কম পৰিমাণে আছে গতিকে ইনচাফিচিয়েণ্ট লেণ্ডফিল থকাৰ কাৰণে আৱৰ্জনা পুতিবলৈ অসুবিধা হয় কাৰণ আৱৰ্জনা পুতিবলৈ বহু ঠাইৰ প্ৰয়োজন হয় এইটো আৱৰ্জনা কেৱল এজন ব্যক্তি বা এটা ঘৰৰ পৰা সৃষ্টি নহয় যেনেকৈ আমি চালোঁ প্ৰত্যেকটো ঘৰ শিক্ষা অনুষ্ঠান চিকিৎসালয় উদ্যোগ প্ৰত্যেকটো ঠাইৰ পৰা যিহেতু গোটা আৱৰ্জনাসমূহ আহে গতিকে গোটেইবোৰ গোটা আৱৰ্জনাক পুতিবলৈ বহু ঠাইৰ প্ৰয়োজন হয় বৰ্তমান সময়ত তেনে ঠাই নাইকিয়া হৈ আহিছে আৰু এতিয়া কি হৈছে যে তেনেকুৱা ধৰণৰ যিবোৰ ঠাই আছে সেই ঠাইসমূহ এতিয়া লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে কমি আহিবলৈ ধৰিছে সো এই যিবোৰ গোটা আৱৰ্জনা আছে গোটা আৱৰ্জনা মেইনলি দুটা ভাগত ভাগ কৰা হয় এটা হৈছে জৈৱ বিনাশক আৱৰ্জনা বায়'ডিগ্ৰেডেবল আৰু এটা হৈছে জৈৱ অবিনাশক আৱৰ্জনা যাক নন বায়'ডিগ্ৰেডেবল বুলি কোৱা হয় জৈৱ বিনাশক হৈছে যিটো তাৰমানে সৰল ফৰ্মলৈকে আৰু সৰল আৰু কম ক্ষতিকাৰক ৰূপলৈকে আমি ৰূপান্তৰ কৰিব পাৰোঁ আৰু এই ৰূপান্তৰ হয় কিছুমান অনুজীৱৰ দ্বাৰা যেনেকুৱা ভেঁকুৰ তাৰপিছত বেক্টেৰিয়া এইবোৰ অনুজীৱে কি কৰে খাদ্যৰ যিবোৰ বেছি ক্ষতিকাৰক গেলা পচা বস্তু আছে সেইসমূহক সিহঁতে খাদ্য হিচাপে ব্যৱহাৰ কৰি ইয়াক ভাঙি সৰল গঠনলৈকে ৰূপান্তৰ কৰে আৰু লগতে যেতিয়া ইহঁতে সৰল গঠনত ৰূপান্তৰ হয় তেতিয়া ইহঁতে কম ক্ষতিকাৰকো হয় যেনেকুৱা এক্সাম্পল হৈছে যেনেকুৱা কাগজ পত্ৰবোৰ তাৰপিছত কাউডাং গৰুৰ গোবৰ তাৰপিছত এগ্ৰিকালচাৰত যিবোৰ খেতিত যিখিনি ৰৈ যায় ধান কাটি অনাৰ পিছত সেইবোৰ তাৰপিছত কাঠসমূহ এইবোৰক জৈৱ বিনাশক আৱৰ্জনাৰ ভিতৰত ধৰা হয় আকৌ জৈৱ অবিনাশক মানে হৈছে কি যাক আমি সৰল ফৰ্মলৈ ৰূপান্তৰ কৰিব নোৱাৰোঁ বা যাক আমি কম ক্ষতিকাৰক ফৰ্মলৈ লেছ ফৰ্মলৈকে আমি ৰূপান্তৰ কৰিব নোৱাৰোঁ সেইবোৰক জৈৱ অবিনাশক বুলি কোৱা হয় আৰু ইয়াৰ যিটো পচন প্ৰক্ৰিয়া সেইটো নহ'লে ই পচিয়ে নাযায় আৰু যদিও পচি যায় তেনেহ'লে প্ৰক্ৰিয়া বহুত শ্ল' হয় বহুত লাহে লাহে হোৱা প্ৰক্ৰিয়া হয় আৰু ইয়াৰ এক্সাম্পল হৈছে যেনেকুৱা প্লাষ্টিকসমূহ তাৰপিছত পেষ্টিচাইড DDT বা ইণ্ডাষ্ট্ৰীৰ পৰা উদ্যোগৰ পৰা যিবোৰ লেতেৰা বস্তু ওলায় কিছুমান মেটেল এইবোৰ হৈছে কি নন বায়'ডিগ্ৰেডেবল জৈৱ অবিনাশক আৱৰ্জনা আমি জৈৱ বিনাশক আৱৰ্জনা বায়'ডিগ্ৰেডেবল আৰু জৈৱ অবিনাশকৰ বিষয়ে পঢ়িলোঁ ইয়াতে আৰু এটা টাৰ্ম আছে পুনৰ ব্যৱহাৰৰ যোগ্য বুলি ক'লে ইয়াতে 3R মেথড আহি যায় 3R মানে হৈছে কি এটা হৈছে ৰিডিউচ এটা হৈছে ৰিচাইকেল আৰু এটা হৈছে ৰিইউজ ৰিডিউচ মানে কি কম পৰিমাণে ব্যৱহাৰ কৰা তাৰমানে কি যে যিবোৰ প্ৰাকৃতিক সম্পদ আছে যেনেকুৱা পানী ইয়াক
প্ৰয়োজন নহ'লে ব্যৱহাৰ কৰিব নালাগে। যিমানখিনি প্ৰয়োজন সিমানখিনিহে ব্যৱহাৰ কৰি পেলাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব লাগে। আৰু এটা হৈছে ৰিচাইকেল। যেনেকুৱা ছাপ'জ তোমাৰ মোবাইল ফোনটো বেয়া হৈ গৈছে, এতিয়া তুমি মোবাইল ফোনটো পেলাই দিয়াতকৈ তাৰ ভিতৰত মোবাইল এটা বনাবলৈ বহুত পাৰ্টছ থাকে, বহুত পাৰ্টছ লগাই পেলাই বনোৱা হয়। গতিকে পাৰ্টছবিলাক তুমি ছেগ্ৰিগেট কৰি পৃথক কৰি পেলাই বেলেগ বেলেগ কামত ব্যৱহাৰ কৰিব পৰা যায়। তাক ৰিচাইকেল বুলি কোৱা হয়। আৰু ৰিইউজ মানে হৈছে কি, ছাপ'জ নিউজ পেপাৰ, আজি তুমি যিটো নিউজ পেপাৰ আছে এইটো নিউজখিনি পঢ়ি লৈছা, এতিয়া সেইটো নিউজ পেপাৰ তুমি কাইলৈ আকৌ নপঢ়া, হয়নে? সেইটো নিউজ পেপাৰ ডাষ্টবিনত পেলাই দিয়াতকৈ ইয়াক তুমি বেলেগ কামত ব্যৱহাৰ কৰিব পাৰা। বুকৰ কভাৰ লগাবলৈ বা কিবা বস্তু পেকিং কৰিবলৈ তুমি এই নিউজ পেপাৰটো ব্যৱহাৰ কৰিব পাৰা। বা তুমি যেতিয়া বজাৰৰ পৰা আচাৰৰ বটল এটা লৈ আহা, আচাৰ যেতিয়া শেষ হৈ যায় তেতিয়া তুমি হয়তো বটলটো পেলাই দিব পাৰা, নহ'লে সেইটো বটল তুমি ধুই পেলাই কিটচেনৰ যিবোৰ বস্তু, চাবাচোন কিটচেনত গোটেইবোৰ বস্তু বটলত ৰখা হয়, চ' তুমি কিটচেনৰ বটল হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰা, যাক ৰিইউজ বুলি কোৱা হয়। গোটা আৱৰ্জনাসমূহক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ? এতিয়া আমি চালোঁ গোটা আৱৰ্জনা কি হয়, কি প্ৰকাৰৰ হয়। এতিয়া আমি চাওঁ গোটা আৱৰ্জনাসমূহক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এইদৰে যে আমি বিভাজন কৰিলোঁ গোটা আৱৰ্জনাসমূহক বিভিন্ন ভাগত, এতিয়া বিভাজিত পদাৰ্থবোৰৰ ভিতৰত যিখিনি জৈৱ বিনাশক আছে সেইখিনিত গাঁত খান্দি পচাই থ'ব পাৰি আৰু সময়ত সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। জৈৱ বিনাশক যিখিনি আছে, যাক অণুজীৱে যাক পচাই পেলাব পাৰে, সেইখিনিক আমি গাঁত খান্দি ৰাখিব পাৰোঁ। যেনেকুৱা কাউডাং আছে, পেপাৰ ৱেষ্ট বা এগ্ৰিকালচাৰ ফিল্ডত যিখিনি অলাগতিয়াল বস্তু ৰৈ যায় বা কাঠ এইবোৰ বস্তুক আমি গাঁত খান্দি ৰাখি দিব পাৰোঁ আৰু কিছুদিন পিছত ইয়াক আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। পুনৰ ব্যৱহাৰৰ বাবে বাছি উলিওৱাখিনি সংগ্ৰহ কৰাৰ পাছত থাকি যায় মাত্ৰ জৈৱ অবিনাশকখিনি। আৰু কিছুমান বস্তু আছে যিখিনি বস্তুক যেতিয়া পৃথক কৰা হয়, পৃথক কৰাৰ পিছত যিখিনি পুনৰ ব্যৱহাৰৰ উপযোগী, যেনেকুৱা মোবাইল ফোন এটা বা কম্পিউটাৰ এটা, পুনৰ ব্যৱহাৰৰখিনি আমি লোৱাৰ পিছত যিখিনি জৈৱ অবিনাশকখিনি ৰৈ যায় সেইখিনিক দৈনিক ব্যৱহাৰ সকলো বস্তুৰ পেকেটবোৰ প্লাষ্টিকৰ তৰপ এটি সদায় থাকে। চ' যিখিনি জৈৱ অবিনাশকখিনি ৰৈ যায় সেইখিনিক আমি জ্বলাই দিব পাৰোঁ বা গাঁত খান্দি পেলাই থৈ দিব পাৰোঁ। যেনেকুৱা আমি আগতে পঢ়িছিলোঁ, যদি আজিকালি মাটি কমি গৈছে, নহ'লে ইয়াক গাঁত খান্দি তাতে মাটিৰ তলত থৈ দিব পৰা যায়। তাৰপিছত আমি দৈনন্দিন যিবোৰ বস্তু ব্যৱহাৰ কৰোঁ গোটেইবোৰ বস্তুতে আমি এটা প্লাষ্টিক পাওঁ, প্লাষ্টিকৰ পেকেটত পাওঁ। এনে পেকেট মাটিত পৰি বছৰি বছৰি থাকি যাব পাৰে। এই যিবোৰ পেকেট আছে পেকেটবোৰ কেতিয়াও পচি নাযায়, কাৰণ এইবোৰ জৈৱ বিনাশক নহয়। গতিকে এই যিবোৰ পেকেট আছে পেকেটসমূহ মাটিত পৰিলে ই বছৰে বছৰে থাকি যাব পাৰে। সেইকাৰণে আমি বজাৰ সমাৰ কৰিবলৈ যাওঁতে কাপোৰৰ বেগ এখন নিনিওঁ, কাৰণ কিনা বস্তুৰ সৈতে পলিথিন বেগ আনি পৰিৱেশ প্ৰদূষণত হাত উজান দি থাকোঁ। চ' আমি কি কৰিব লাগে, যেতিয়া আমি বজাৰ কৰিবলৈ যাওঁ তেতিয়া আমি নিজৰ ঘৰৰ পৰা কাপোৰেৰে তৈয়াৰী বেগ লৈ যাব লাগে, যিয়ে পৰিৱেশ প্ৰদূষণ কমাব পাৰে। অৰ্থাৎ আমি গোটা আৱৰ্জনা পৰিৱেশলৈ সদায়ে নিক্ষেপ কৰি থাকোঁ। চ' আমি দৈনন্দিন জীৱনত প্ৰত্যেকটো মুহূৰ্ততে আমি গোটা আৱৰ্জনাসমূহ কি কৰি থাকোঁ, পৰিৱেশত দি থাকোঁ। এতিয়া চোৱা, কমিউনিটিৰ পৰা যিবোৰ ৱেষ্ট আহে, কমিউনিটিৰ পৰা যিবোৰ আৱৰ্জনা আহে, কমিউনিটি মানে হৈছে তোমাৰ স্কুল, কলেজ, অফিচ, হস্পিটাল, এইবোৰৰ পৰা বহুত হিউজ এমাউণ্টত তোমাৰ গোটা আৱৰ্জনা আহে। হস্পিটালৰ পৰা ইউজ চিৰিঞ্জ, চেলাইন, তাৰপিছত চেলাইনৰ তাঁৰ, মেডিচিন, এইবোৰ
গোটা আৱৰ্জনা কমিউনিটি ৱেষ্ট বুলি কোৱা হয়। এই যিবোৰ কমিউনিটি ৱেষ্ট আছে হস্পিটেলসমূহৰ পৰা ওলোৱা আৱৰ্জনাত বেমাৰৰ জীৱাণুৰ উপৰিও ৰোগৰ কাৰক ৰাসায়নিক পদাৰ্থ থাকে আৰু উপযুক্ত পদ্ধতিৰে তেনে আৱৰ্জনা শেষ নকৰিলে হঠাতে বহু লোক বেমাৰৰ মুখামুখি হ'ব পাৰে। অৱশ্য ইনচিনেৰেটৰৰ ব্যৱহাৰৰ দ্বাৰা বহু পেলনীয়া বস্তু হস্পিটেলসমূহে নাশ কৰে। এতিয়া হস্পিটেল মানে কি যে হস্পিটেলৰ যিবোৰ গোটা আৱৰ্জনা আহে সেইবোৰত বহুত বেমাৰৰ বীজাণু থাকে। এতিয়া বেমাৰৰ বীজাণুখিনিক যদি প্ৰপাৰলি ডিছপ'জ কৰা নহয়, ইয়াক যদি ট্ৰিটমেণ্ট কৰা নহয়, ট্ৰিটমেণ্ট নকৰাকৈ যদি ইয়াক ডিছপ'জেল কৰি দিয়া হয় তেনেহ'লে মানুহ বেমাৰৰ মুখামুখি কৰিব লাগে। সেইকাৰণে ইয়াক ট্ৰিটমেণ্ট কৰি পেলাই মোৰ হাৰ্মফুলটো লেছ হাৰ্মফুললৈকে ৰূপান্তৰ কৰা নিতান্ত প্ৰয়োজনীয় আৰু হস্পিটেলসমূহে ইনচিনাৰেটৰ ব্যৱহাৰ কৰি পেলাই এই যিবোৰ আৱৰ্জনা আছে এইসমূহক যিমান পাৰে সিমান পৰিমাণে নাশ কৰে। তাৰপিছত যিবোৰ ৱেষ্ট আছে ইলেক্ট্ৰনিক ৱেষ্ট যিবোৰ আছে যেনেকুৱা ভাঙি যোৱা তোমাৰ কম্পিউটাৰ এটা মোবাইল এটা এইবোৰক আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ, এইবোৰ ৱেষ্ট আমি কেনেকৈ তোমাৰ ৰোধ কৰিব পাৰোঁ পৰিৱেশ প্ৰদূষণ যাতে ইহঁতে নকৰে। চ' এই যিবোৰ ৱেষ্ট আছে এইবোৰ সাধাৰণতে পাৰ্টছ হয়, বহুত কিবা কিবি পাৰ্টছেৰে ইহঁত তৈয়াৰী হয়। গতিকে ইহঁতক ছেগ্ৰিগেট কৰিব লাগে, বিভিন্ন পাৰ্টছসমূহ ছেপাৰেট কৰি পেলাই যিখিনি ৰিইউজ কৰিব পৰা যায় সেইখিনিক ৰিইউজ কৰিব লাগে আৰু বাকী যিখিনি ৰৈ যায় সেইখিনিক তোমাৰ ডিছপ'জ কৰোঁতে ডিছপ'জেল এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হ'ব লাগে যাতে ইহঁতে এনভাইৰনমেণ্ট তোমাৰ ক্ষতি নকৰে, কাৰণ ইয়াত বহুত টক্সিক ছাবষ্টেঞ্চ ইয়াৰ লগত থাকে। আৰু যিবোৰ উন্নত দেশ আছে সেইসমূহত এই ৱেষ্টসমূহক ডিছপ'জ কৰাৰ কাৰণে ইকুইপমেণ্ট ব্যৱহাৰ কৰা হয়। ব্যৱহাৰৰ অযোগ্য কম্পিউটাৰ আৰু অন্য ইলেক্ট্ৰনিক সামগ্ৰী একেলগে ইলেক্ট্ৰনিক ৱেষ্ট বা ৱেষ্ট বুলি কোৱা হয়। এনে সামগ্ৰী ঠাইত পুতি থ'ব পাৰি বা ইনচিনাৰেটৰৰ সহায়ত দহন কৰিব পৰা যায়। ইনচিনাৰেটৰ হৈছে ইকুইপমেণ্ট। ৱেষ্টবোৰ উন্নয়নশীল দেশসমূহলৈ আমদানি কৰি অনা বস্তুহে আৰু উন্নত দেশবোৰে ইলেক্ট্ৰনিক সামগ্ৰী ৰপ্তানিৰ বাবে উন্নয়নশীল বা অনুন্নত দেশে বাছি লয়। আৰু এই যিবোৰ বস্তু আছে ৱেষ্ট যিবোৰ আছে সেইবোৰ সাধাৰণতে যিবোৰ উন্নত দেশ আছে ৰিচ দেশ আছে সেইসমূহত বনোৱা হয় আৰু যিবোৰ উন্নয়নশীল বা অনুন্নত দেশ আছে তালৈকে প্ৰেৰণ কৰা হয়। এনেধৰণৰ আৱৰ্জনা সাম্প্ৰতিক কালত পৰিৱেশ পৰিস্থিতিৰ বাবে এক আপাতহে আৰু সেয়ে তেনে সামগ্ৰী পৰিৱেশ অনুকূল কামত ঘটোৱা উচিত। চ' এই যিবোৰ সামগ্ৰী আছে যেনেকুৱা মই ক'লোঁ ইহঁতক এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি মেনাৰত ইহঁতক ডিছপ'জ কৰা নিতান্ত প্ৰয়োজনীয়। অ'কে, আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।